रोम रोम भाइयों सिस्टम पार देंगे मोर बहुत डाঙৰ ভুল এটা হ'ল हेलो गाइस वेलकम बैक टू माय यूट्यूब चैनल बेस्ट ब्लॉग 03 तो আজি ভিডিওটো বেলেগ ধৰণৰ হ'বলৈ গৈ আছে ভিডিও মানে আমাৰ ঘৰৰ বাৰীখনৰ ওপৰত আৰু এতিয়া ধৰি লওক আজি যোৱাকালি হাল বালো আৰু আজি বাঁহ কাটি মানে জেওৰা বাউণ্ডাৰীৰ কাৰণে জেওৰা বনাবৰ কাৰণে এতিয়া কাটিবলৈ যাওঁ তো তাকে এটা ভিডিও বনাই দিছোঁ ভিডিও মানে এইটো ধৰি লওক খেতিৰ ওপৰত মানে এইটো প্ৰথম ভিডিও তাৰপিছত আৰু ভিডিও আহি থাকিব গোটেই খেতি শেষ হোৱালৈকে মানে ভিডিও আহি থাকিব আৰু এতিয়া মই বাৰীলৈ গৈ আছোঁ বাৰী মানে সেইফালে আগত আছে বঢ়িয়াকৈ গৈ আছোঁ বঢ়িয়াকৈ মানে এইফালে কৰদ আৰু দাখন লৈ লৈছোঁ কাৰণ বাঁহকেইডোখৰ টুকুৰা টুকুৰি কৰিব লাগিব আকৌ ফালিব লাগিব আৰু বাউণ্ডাৰীটো অলপ বহুত হাবি হৈ আছে সেইখিনি ধুইব লাগিব মানে কাটি মানে চব মুকলি কৰিব লাগিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব কমেণ্ট একেবাৰে শেষত কৰিব এইফালে নামি যাব লাগিব চেণ্ডেলযোৰ হাতত লৈ লওঁ এই নখটো দেখিছেনে ইয়াত টোক পালোঁ এতিয়া গৈ লওঁ তললৈ নামি লওঁ ভালকৈ নহ'লে বহুত পৰিব লাগিব লাইফত মই প্ৰথমবাৰ খেতি কৰিব ওলাইছোঁ মানে আগততো বাকীখিনি এইখিনি বাউণ্ডাৰী ক্লিয়াৰ কৰি ল'ব লাগিব কাৰণ গৰু চৰু সোমাই গ'লে দিগদাৰ হ'ব ন তো এইফালে আহি পাই গৈছোঁ বাৰীত মানুহ আছে আৰু দাদাইহঁত আছে তেওঁলোকো লাগি আছে সেই আগত কৈছিলোঁ নীলা জীৱন এদিন এটা ভিডিঅ'ত কৈছিলোঁ মানে নীলা জীৱন আছে বুলি ইয়াতো বহুত নীলা জীৱন আছে এতিয়া কি কৰোঁ কিমান কৰিব দেখাব পাৰোঁ দেখাম চাব বা কালি মই 4ডাল আনি থ'লোঁ 4ডালৈকে আজি কাটিব লাগিব আৰু এইখিনি মাটিখিনি এই আগলৈকে আছে বাট আগলৈকে হাল বোৱা নাই কাৰণ পানী হৈ গ'ল এতিয়া সেইখিনি ইয়াত থৈ ল'ব লাগিব ভাই এইটো কিনাৰটো আৰু এইফালে এই কিনাৰটো মুকলি কৰিব লাগিব এতিয়া মই এইখিনি কামত লাগো ফাৰ্ষ্টত অলপ চফা কৰি লওঁ নেকি বহিবৰ কাৰণে জেগাডোখৰ কিন্তু এতিয়া পানী হৈ গ'ল এতিয়া চফা কৰিবৰ কাৰণে হেৰি হৈছে মানে কিবা এটা আৰু ভিডিঅ'টোতো যোৱাকালিৰ পৰাই আৰম্ভ কৰাৰ কথা আছিলে বাট মই যোৱাকালি নোৱাৰিলোঁ কাৰণ বৰষুণো দিলে আকৌ মোবাইল চোবাইল উলিয়াই থাকিবলৈ নোৱাৰি ন সেইকাৰণে যোৱাকালি ষ্টাৰ্ট কৰা নহ'ল আজিৰ পৰা দেখাইছোঁ আজিৰ পৰা মানে একেবাৰে খেতি শেষ হোৱালৈকে ডেইলি ভ্লগছ টাইপত মানে যিমান দিন মই বাৰীলৈ আহোঁ সিমান দিনে ভিডিঅ' দিয়া হ'ব মানে এবাৰতো মই অকলে কৰিম বুলি ওলাইছোঁ লগত মা আৰু মইনা থাকিব বাকীখিনি চব মোৰ দায়িত্ব আৰু এবাৰ তাকে কৰিম আপোনালোকে ছাপোৰ্ট দেখাব কেনেকুৱা হয় কি হয় কি নজনাব শিকাই দিব বাৰীত কি এনেকুৱা ধৰণৰ কিবা প্ৰব্লেম হ'লে আপোনালোকেও দেখাই দিব মই নিজে হেৰি কৰিম ঠিক আছে ডাইৰ ওচৰত অলপ গৈ এইফালে এজন মানুহে বনাই থৈছে জেওৰা মই এনেকৈ বনাব লাগিব এইফালে খুটি কাটিছে জেওৰা খুটি মই এতিয়া মানে মই এনেকৈ কাটিব লাগিব পিছতকৈ জেওৰা বনাব লাগিব কিবা এটা কৰে নমস্কাৰ বুলি কয় নমস্কাৰ অঁ এতিয়া মই যাওঁ এনেকৈ কাটিবৰ কাৰণে এনেকৈ দেখাই লৈ ইয়াত কাটি আছে অঁ তো গাইছ এইখিনিতে কথা এটা সুধিবলগীয়া আছিলে কথাটো হ'ল এনেকুৱা ধৰণৰ মানে এতিয়া ধৰি লওক মই যেতিয়া খেতি কৰিম হয় এতিয়া ধৰি লওক ইয়াত কি বস্তু লগালে ভাল হ'ব কওক জনাবচোন মানে শাক পাচলি ধৰি লওক কি লগালে ভাল হ'ব মইতো আলু মটৰ ওলকবি জলকীয়া বিলাহী আৰু ফ্ৰেঞ্চবিন এইকেইটা লগাম বুলি ভাবিছোঁ আপোনালোকৰ মতামতটো জনাবচোন কি লগালে ভাল হয় দেই যিহেতুকে মই প্ৰথমবাৰ খেতি কৰিবলৈ ওলাইছোঁ চ' অলপ নাৰ্ভাছো আছোঁ মানে খেতি কৰিব পাৰিম নোৱাৰিম কি হয় কি নহয় ধৰি লওক আপোনালোকে অলপ ছাপোৰ্ট কৰিব ভাল লাগিব মনটো হেপি থাকিব ঠিক আছে আৰু এইফালে আকাশখনো পূৰা ডাৱৰীয়া কৰি আছে পূৰা ডাৱৰ অনা নিচিনা কৰি আছে এতিয়া মই যাওঁ মানে ট্ৰেক্টৰখনৰ মাত শুনিছোঁ ট্ৰেক্টৰখন এইফালে আগত হাল বাই আছে বেলেগৰ মাটি তাৰপৰা মানে আমাৰো আৰু এডোখৰ হাল বাবলৈ আছে সেইডোখৰ অলপ আঁতৰত মানে ঘৰখনৰ ওচৰত আৰু সেইডোখৰ কালি পোৱা নহ'ল কালি বৰষুণ দি দিলে যে আৰু এতিয়া মই গৈ চাওঁ বাবনে নাপায় তাত সোধোগৈ
আৰু দুডাল বাঁহ কাটিবলৈ আছে। কেৱল মই আহি তাত সুধি আহিকে কাটি আছোঁ। এতিয়া অলপ আমি ট্ৰেক্টৰখনৰ ওচৰত যাব মানে ৰাস্তাটো ধৰি লওক এনেকুৱা হাবিৰ পাৰ হ'ব পাৰিম দিয়ক। নোৱাৰা কাম কি আছে মানে কি ককাইছ ট্ৰেক্টৰখন সেইখন দুখৰ খবৰ। ট্ৰেক্টৰখনৰ ফালৰ মানে হেৰ'খনৰ এটা পাৰ্ট ভঙা গৈছে বোলে, আৰু সেইখন বনাই গৈ যদি অহা কাইলৈ যদি ৰ'দ দিয়ে তেতিয়া পাবলৈ আহিব বোলে, আৰু আজি নাহে। এতিয়া মই যাওঁ মানে মোৰ যিকেইডাল দুডাল বাঁহ বাকী আছিলে কাটিবলৈ, সেইকেইডাল দুটা কাটিবলৈ যাওঁ। আৰু ভাগৰ লাগিছে দিয়ক গাইছ। যদি ইউজ নকৰা এমবিখিনি যদি থাকি যোৱা হ'লে মানে অহা কাইলৈ আজি যিমানখিনি ইউজ কৰিলোঁ বাকীখিনি থকাখিনি থাকি গ'ল, আকৌ কাইলৈ যিমানখিনি ইউজ কৰিলোঁ বাকী থকাখিনি থাকি গ'ল। সেনেকৈ যদি গোটেইখিনি যদি থাকি যোৱা হ'লে মানে চব যদি মানে খতম হৈ নোযোৱা হ'লে থাকি অলপ থাকি যোৱা হ'লে ভিডিঅ' আপলোড কৰিবলৈ बहुत बढ़िया होला। बट अब आगे मेरा डेस्टिनेशन पे, ठीक है। ये सब काम करते हैं, उसके बाद पहले टुकड़ा करेंगे, उसके बाद देखते हैं। एरिया हल माने मैं बाहिरल पिस कर चाब पे एफाले साइडल साइड और ये टुकड़ा नी किने तक थब लगे, तक थी किने आको मैं ये फालिब लगे, फाली माने जेर खति बनाब लगे। तो इतना नियो बोलक और मैं केमेराটো कट थैसो चाब नेকি बढ़ियाके केमेरा स्टैंडडाल बनाई লৈছোঁ মানে মই ধৰক চল। আৰু এইডাল মই এনেকৈ কাটি লৈছোঁ আৰু কেমেৰাটো এনেকৈ বহাই দিছোঁ। বঢ়িয়া লাগিছে। এনেকৈ ধৰি আনিছোঁ বঢ়িয়াকৈ। এটা লাষ্ট পিচ আছিলে আনি শেষ হৈ গ'ল। এতিয়া বাকীবোৰ চাওক। আৰু এতিয়া ইয়াতে অলপ বহি লৈছোঁ কাৰণ বহুত ভাগৰ লাগিছে, গৰমো দিছে। মানে ৰ'দটোতো দিয়া নাই, বাট এই গৰমটো মানে গুপ গুপ ধৰিছে, মানে পূৰা গৰম, পূৰা বেলেগ এটা ভাৱ আহি আছে মানে। আৰু এইকেইডাল আনি ইয়াত থলোঁ আৰু লগতে দীঘলকেইডালো ইয়াত আনি কিনে থৈ দিলোঁ। কাৰণ ৰ'দত থাকিলে এইটো কি বুলি কয়, ৰ'দত লিকতা হৈ যাব। যেতিয়া মই ফালিম তেতিয়া ফালিবলৈ মানে টান হৈ যাব, ফালাংকৈ ফালি নাযাব। সেইকাৰণে এতিয়া মই চাহাত আনি কিনে থৈ দিছোঁ আৰু অকণমান বহি লওঁ, তাৰপিছত এইকেইডাল ফালি আছোঁ। মোৰ বহুত ডাঙৰ ভুল এটা হ'ল। ভুলটো হ'ল এনেকুৱা ধৰণৰ যে মই আহোঁতে আনিম বুলিতো ভাবি আছিলোঁ, বাট যেতিয়া আহিলোঁ মই তেতিয়া নানিলোঁ মানে কি হ'ল, মই পানী বটল নানি কিনে বহুত ভুল কৰিলোঁ। এতিয়া মোৰ বহুত ভাগৰো লাগিছে, পিয়াহো লাগিছে। মানে এইকেইডাল শেষ কৰি থৈ যাব লাগিব আৰু কেইডালমান আছে, তাৰপিছত সেইকেইডাল শেষ কৰিহে ঘৰত যাম মই। মানে এতিয়া মোৰ মানে পূৰা ভাগৰ লাগিছে আৰু পানী পিয়াহ লাগিছে, ডিঙি চিঙি শুকাই গৈছেগৈ। তো যেনে তেনে এইকেইডাল ফালোঁ, তাৰপিছত ঘৰলৈ গৈ আছোঁ। পাৰিলে আকৌ আহিম। তো শেষলৈকে ভিডিঅ'টো চাব, এটা লাইক কৰি দিব আৰু ধুনীয়াকৈ এটা কমেণ্ট কৰি দিব, ঠিক আছে। আৰু শেষততো আৰু এটা কমেণ্ট কৰিব। এতিয়া এইকেইডাল ফালি লওঁ, তাৰপিছত আৰু কি হয় দেখা যাব। জেওৰা খুঁটিটো ফালি ল'লোঁ, সেইখিনি জোঙলাব লাগিব। আৰু সেইখিনি ধৰি লওক কালিমান জোঙলোৱা হ'ব, আৰু আজি এইটো সেইখিনি কৰা নহ'ব। বাট আজি হয়তো ভাত চাত খাই আহি মেলি এইবোৰ দেখিছে নহয় হাবি, মানে এই জেওৰাখনৰ কিনাৰে কিনাৰে এনেকৈ সেই তালৈকে জুৰিব লাগিব। তো সেইফালেও হেৰিকে জুৰিব লাগিব। দেখা যায় ভাত চাত খাই কিনে কিমান টাইমত আহোঁ। এতিয়া মই ঘৰলৈ যাওঁ কাৰণ পানী পিয়াহ লাগিছে, পানী নাই, ভোক লাগিছে। তো যাওঁ, গৈ আছোঁ। বহুত ভাগৰ মানে গৰম। আৰু ইয়াত এইডোখৰ জেগাতে মানে আগতে বহুত বগৰী গছ এজোপা আছিলে, বহুত ডাঙৰ, বাট ৰাস্তাটো ডাঙৰ কৰি দিলে আৰু এতিয়া বগৰী গছ একোৱেই নাই। এইডোখৰতো আগত আছিলে বহুত গছ আছিলে, এতিয়া এইবোৰ গছ পুলি লগাইছে, বাট গছ পুলিবোৰ নাই, মৰি গৈছে। আৰু ৰাস্তাটোৰ কাৰণে মানে চব কৰি দিলে আৰু, বাট এতিয়া গছ পুলিহে লগোৱা নাই। বহুত গছ গছনি আছিলে, চাহ আছিলে, এতিয়া আজিকালি চাহ দেখিবলৈ পোৱা নাযায়। সেইটোৰ কাৰণে প্ৰস্তুতি কৰাৰ পৰা একেবাৰে শেষৰলৈকে এইটো প্ৰথমটো ভিডিঅ' আৰু মানে ভিডিঅ' আহি থাকিব, গোটেই ছিজনটো আহি থাকিব। ছিজনটো মানে ধৰি লওক এইটো ছিজন 1 ভিডিঅ'টো
ধৰি লওক এনেকৈ আহি থাকিব মই ভিডিঅ'বোৰ এনেকৈ আপলোড কৰিম চাব কিনে ভাল আপলোড কৰি আছোঁ এফালে মা আছে আৰু যাম নে নেযাম বাইক অলপ জোকি কৰে ভাগৰ লাগিলে যাব নালাগে বুলি কৈছে আৰু এখন মায়ে তাত লগাই থৈছে মায়ে ক'লে যেতিয়া ভাগৰ লাগিছে যদি যাব নালাগে তেন্তে মোৰো ভাগৰ লাগিছে কালি বাহ না আৰু আজি কি কওঁ মানে পূৰা এডোখৰ বিষাই আছে ৰাতিটো গোটেই মূৰ কিনে শুলোঁ বাট এতিয়া যিহেতুকে মই নাযাওঁ আৰু এইফালে বৰষুণ দিওঁ সেনেকুৱা কৈছে পূৰা ক'লা কৰি আনিছে সেইকাৰণে মই ভাবিছোঁ এতিয়া গাটোকে ধুই লওঁ গা চা ধুওঁ তাৰপিছত ভাত চাত খাব লাগিব ভোক লাগিছে ঠিক আছে গা পা ধুলোঁ গা পা ধুই আজৰি হৈ ভাত পানীও খালোঁ আৰু লগতে ভিডিঅ' এটা এডিট কৰিও মানে আপলোড কৰিলোঁ আপলোড হ'ল মানে এই শ্বৰ্ট ভিডিঅ' ৰিয়েকশ্যন টাইপৰ শ্বৰ্ট ভিডিঅ' এটা আপলোড কৰিলোঁ তাৰপিছত আৰু এতিয়া গা চা ধুই পূৰা ভাত চাত খাই আজৰি আৰু মোৰ ভিডিঅ'বোৰ মানে এতিয়া যিবোৰ নেকি খেতি কৰা ভিডিঅ' হ'ব সেইটো এনেকুৱা হিচাপত আহিব যে ছিজন 1 ভিডিঅ'ত এপিছ'ড 1 সেনেকৈ আহিব তো চাব সকলোৱে মৰম দিব আৰু ভিডিঅ'টো লাইক কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু সকলোকে শ্বেয়াৰ কৰি দিব তো ধন্যবাদ বাই বাই